নমস্কাৰ, আপোনালোকে চাই আছে আসাম নাও। আজি আমি উপস্থিত আছো বিবি ৰোডত, অৰ্থাৎ ভবানীপুৰ বৰপেটা যোৱা এইটো ৰাস্তা। এইটো পথত তেনেকুৱা এখন কোনো চাহৰ দোকান নাছিলে। বহুত দূৰ দূৰণিৰ পৰা এইটো পথেৰে মানুহ ভবানীপুৰৰ পৰা বৰপেটালৈ যায়। আনকি হোলীৰ সময়ত সত্ৰ নগৰী দৌল উৎসৱ চাবলৈ বহুতো দূৰ দূৰণি আপাৰ আছাম তথা গুৱাহাটী, ৰঙিয়া, নলবাৰীকে আদি কৰি বহুত দূৰ দূৰণিৰ পৰা দৰ্শনাৰ্থী এইটো পথেৰে যায়। কিন্তু বাটত জিৰণি লোৱাৰ কাৰণে বা একাপ চাহ বা এখন নিমকি খোৱাৰ কাৰণে এখন তেনেকুৱা দোকান নাছিলে। আৰু সেইটো অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আজি ভবানীপুৰৰ পৰা বৰটাপালৈ যোৱা ঠিক 2 কিলোমিটাৰমান আগত এখন ইয়াত গোপাল মিঠাই ভাণ্ডাৰ বুলি দোকানৰ শুভাৰম্ভণি কৰিছে। এই মিঠাই ভাণ্ডাৰখনত আপোনালোকে কি পাব, কেনেকৈ কি আছে, কেনেকুৱা খাদ্য সামগ্ৰী আছে আপোনালোকক দেখুৱাম। আমি এই গোপাল মিঠাই ভাণ্ডাৰৰ অন্য এজন স্বত্বাধিকাৰী জিতুল উজিৰৰ পৰা সবিশেষ জানিব বিচাৰিম। কি ক'ব আপুনি? এইটো আচলতে সমূহ ৰাইজৰ বাবে এটি সুসংবাদ, এটি সুখবৰ। আচলতে এইটো পথত ভবানীপুৰ টু বৰপেটা সংযোগী পথটোত এখন ভাল মিঠাই বা অন্যান্য বেকাৰীৰ বা ফাষ্টফুডৰ দোকান নাছিল। গতিকে বহুদিনৰ পৰিকল্পনা আছিল এইটো আমাৰ। কি কি সামগ্ৰী পোৱা যাব? হয়, আমাৰ ইয়াত উন্নত মানৰ বিভিন্ন ধৰণৰ মিঠাই, কেক, দৈ, পনীৰ এইবিলাক সকলো সুলভ মূল্যত পাব আৰু বহু উৎকৃষ্ট মানৰ হ'ব। আৰু লগতে আমাৰ ইয়াত ফাষ্টফুড, সকলো ধৰণৰ পোলাও, বিৰিয়ানী প্লাছ ভাত আৰু বিবাহ উৎসৱ আদিৰ কাৰণে অৰ্ডাৰ লোৱা হ'ব। হয়, বিবাহ উৎসৱ সকাম আদিৰ বাবে আমাৰ ইয়াত অৰ্ডাৰ কৰিব পাৰিব। এইখিনিয়ে মোৰ ক'ব লগা। ৰাইজক কি ক'ব? সকলোৱে আমাৰ ইয়ালৈ আহক, আমাক মৰম দিয়ক, আমাক আশীৰ্বাদ দিয়ক। বহুত দিনৰ অভাৱ এটা পূৰণ হ'ল। এই বিবি ৰোডত মানে তাপা পোৱাৰ আগতে এখন বিপণী খুলিলে মিঠাই বা সামগ্ৰী, চাহ সামগ্ৰীৰ। গতিকে এই বিষয়ে আপুনি কি ক'ব? এইটো খুব ভাল খবৰ এটা, যে শুভ সংবাদ। এতিয়া বিবি ৰোডত গোপাল মিঠাই ভাণ্ডাৰ আৰু ৰেষ্টুৰেণ্ট যিখন ইতিমধ্যে আজি শুভাৰম্ভ কৰা হ'ল। আপোনালোকে আহিব, এইটো সত্ৰ নগৰীৰ মূল পথ। গতিকে আমি আশাবাদী এইটো বহুদিনীয়া সপোন এটা বাস্তৱ হোৱা বুলি আমি অনুভৱ কৰিছোঁ। লগতে এটা মানে ডাঙৰ কথা যে বজাৰ আমাৰ, পথাৰ আমাৰ, এই কথাটো কিন্তু বাস্তৱায়িত হ'বলৈ গৈ আছে। থলুৱা যুৱক এজনে বজাৰ দখল কৰাৰ যি এটা পৰিকল্পনা হাতত লৈছে, যি এটা সপোন আছিল, সেই সপোনক আজি বাস্তৱত ৰূপ দিছে। গতিকে এই ক্ষেত্ৰত সকলো ৰাইজে সহায় সহযোগিতা আগবঢ়ক, আমি তাকে কামনা কৰিছোঁ। আহক সকলোৱে এবাৰ জুতি লৈ যাওক গোপাল মিঠাই ভাণ্ডাৰ এণ্ড ৰেষ্টুৰেণ্ট, তাপা। অলপ জানিব বিচাৰিম এই অঞ্চলৰ বিশিষ্ট ব্যক্তি নিৰ্মল তালুকদাৰৰ পৰা। আপোনাৰ অনুভৱ কি কয় আপুনি? মই পোনপ্ৰথমে জিতুল দাসক ধন্যবাদ জনাব ওলাইছোঁ। তেখেতে যোৱা 6 মাৰ্চত এটা বিজ্ঞাপন দিছিলে গোপাল মিঠাই ভাণ্ডাৰ বুলি, কিন্তু তেখেতক আমি বাৰে বাৰে ফোন কৰি তেখেতে এই বস্তুখিনি আমাক যোগান ধৰিব পৰা নাই। তেখেতৰ দোকানখন হোৱা নাই, কিন্তু আজি তেখেতে দোকানখন শুভ উদ্বোধন কৰাত মই নথৈ আনন্দিত হৈছোঁ। আৰু বিশেষকৈ এই অঞ্চলত আমাৰ ভাল মিঠাইৰ প্ৰয়োজন, কিন্তু আমি নাপাওঁ। গতিকে আমি আশা কৰিছোঁ তেখেতে ভাল মিঠাই প্ৰস্তুত কৰি ৰাইজৰ সমাদৰ লাভ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু উদীয়মান ব্যক্তি হিচাপে মই পৰৱৰ্তী সময়ক লৈ জিতুল দাসক ধন্যবাদ আগবঢ়াইছোঁ। আৰু এজন ব্যক্তি আছে দীপংকৰ দাস, কি ক'ব? আমাৰ এই ভবানীপুৰস্থিত 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 5 কিলোমিটাৰ দক্ষিণ দিশত তাপাস্থিত গোপাল মিঠাই ভাণ্ডাৰ আৰু ৰেষ্টুৰেণ্ট এখন আজি শুভ উদ্বোধন কৰা হৈছে। এই ৰেষ্টুৰেণ্টখনত আমাৰ থলুৱা গাখীৰৰ উন্নত মানৰ মিঠাই পাব। লগতে ইয়াত পৰিয়ালৰ বাবে এখন উপভোগ্য এখন ৰেষ্টুৰেণ্ট। লগতে ইয়াত পাৰ্কিঙৰো সুবিধা আছে। আৰু এই ক্ষেত্ৰত নিশ্চয় আমি ক'ব লাগিব, এজন খিলঞ্জীয়া যুৱকে এনেকুৱা এখন তাপাস্থিত ৰেষ্টুৰেণ্ট সজাই হয়তো আমাক ৰাইজক এই খোৱা লোৱাৰ সুবিধা কৰি দিব, তাৰ বাবে ধন্যবাদ। হয়, এটা বহুদিনৰ অভাৱ পূৰণ হ'ল। বিশেষকৈ আমাৰ সত্ৰ নগৰী বৰপেটাত দৌল উৎসৱ চাবলৈ আপাৰ আসাম, গুৱাহাটী, ৰঙিয়াকে আদি কৰি বিভিন্ন অঞ্চলৰ পৰা মানুহ দৰ্শনাৰ্থী আহে। আৰু তেওঁলোকে একাপ চাহ বা এখন নিমকিৰ কাৰণে বা তেনেকুৱা এখন দোকান নাছিলে, বিপণী নাছিলে, এটা অভাৱ পূৰণ হ'ল। ইমানখিনি। আপোনালোকে আহিব এই গোপাল মিঠাই ভাণ্ডাৰলৈ, চাই থাকিব আসাম নাও। ধন্যবাদ।